ৱেলকাম টু মিছন APSC AEG ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে বিশেষকৈ লৈ আহিছোঁ আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা যোৱা কিছুদিন আগত অৰ্থাৎ 2 ডিচেম্বৰত জুনিয়ৰ ইঞ্জিনিয়াৰৰ কিছুসংখ্যক ভেকেঞ্চি ওলাইছিলে আৰু সেই ভেকেঞ্চিসমূহৰ ডিটেইল এডভাৰটাইজমেণ্টটো তেওঁলোকে ৱেবছাইটত আপলোড কৰিছে। কিন্তু যেতিয়া যিসকল এছপিৰেণ্টে এপ্লাই কৰিবলৈ চেষ্টা কৰিছিলে তাতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনত বহুখিনি প্ৰব্লেম পাইছে, যিখিনি মোকো বহুতে জনাইছে। চ' মেইনলি ৰেজিষ্ট্ৰেশ্যন কৰিবই পৰা নাই কেণ্ডিডেটসকলে। চ' ইয়াতে বহুতখিনি টেকনিকেল মিষ্টেক আছে, যিখিনি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। ইয়াতে যদি আপোনালোকে চাই, সেইদিনা যেতিয়া পেপাৰ কাটিংটো দিছিলে বা আছাম ট্ৰিবিউনত তেওঁলোকে যেতিয়া এডভাৰটাইজমেণ্টটো পাব্লিছ কৰিছিলে, তাতে তেওঁলোকে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ 7টা পোষ্ট বুলি মেনশ্যন কৰিছিলে, কিন্তু একো ডিটেইলছ দিয়া নাছিলে। আৰু যেতিয়া আমাৰ ডিটেইলছ আমি নটিফিকেশ্যনখন চাব যাওঁ, ইয়াতে ৰিক্ৰুইটমেণ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ, তাতে আমি চাওঁ ইয়াতে তেওঁলোকে টেকনিকেলি কিছুমান বস্তু ভুল কৰি থৈছে, যেনেকৈ ডেটটো 27 নৱেম্বৰ 2027 লিখি থৈছে, যিহেতু এতিয়া 24 চলি আছে। আৰু ইয়াৰে পিছত তেওঁলোকে আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড এ গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰটেকিং বুলি লিখি থৈছে, আৰু ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ 7টা পোষ্ট লিখিছে, কিন্তু কেটেগৰী ৱাইজ একো ভেকেঞ্চিৰ তেওঁলোকে নটিফিকেশ্যন দিয়া নাই। মানে এই গোটেইখিনি আনৰিজাৰ্ভৰে হয় নে OBCৰে হয় নে SC/STৰো পোষ্ট ইয়াতে আছে, সেইখিনিও কিন্তু ইয়াত ইনফৰ্মেশ্যন দিয়া নাই। ত' ইয়াতে লিখি দিলে যে ইনষ্ট্ৰাকশ্যন ফৰ ফিলিং আপ প্ৰেছক্ৰাইব অনলাইন ফৰ্ম উইল বি এভেইলেবল ইন দ্য ৱেবছাইট। চ' ৱেবছাইটত তেওঁলোকে 9 তাৰিখৰ পৰা এভেইলেবল কৰিব বুলি কৈছে। যদি আপোনালোকে এই ৱেবছাইটটোত ক্লিক কৰে, তেতিয়াও তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতেই প্ৰব্লেমত ফেচ কৰিব পাৰে। কাৰণ ইয়াত তেওঁলোকে কি কৰিছে, ইয়াতে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকে এটা পৰ্টেল নিজে নিজে খুলি যাব ৰেজিষ্টাৰ কৰিবৰ কাৰণে। আৰু তাত আপোনালোকে দেখা পাব কি ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম এইখিনিলৈকে ঠিকে আছে। ইয়াতে কম্পালচৰিলি এটা কোৱালিফিকেশ্যন ৰাখিছে, তাত তেওঁলোকে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট লিখিছে। যিহেতু এইটো এটা টেকনিকেল পষ্ট হয়, ইয়াতে BE বা BTech থাকিব লাগিছিলে, বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা BE BTech ইন চিভিল ইঞ্জিনিয়াৰিং থাকিব লাগিছিলে। চ' তেওঁলোকে যেনেধৰণে ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেলটো বনাইছে, তাত যিহেতু গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেটৰ কোনো ধৰণৰ অপশ্যন নাই, বা BTech চিভিল বুলি লিখিবলৈও কোনো ধৰণৰ ইয়াতে অপশ্যন নাই, বা BE চিভিল বুলি লিখিবলৈও বা ডিপ্ল'মা চিভিল বুলি লিখিবলৈ অপশ্যন নাই। চ' বহুত কেণ্ডিডেটে এপ্লাই কৰিব পৰা নাই, মানে এপ্লাইৰ ইনিচিয়েল যিটো ৰেজিষ্ট্ৰেশ্যন সেইটোৱে কৰিব পৰা নাই। চ' যিসকলে এইখিনি প্ৰব্লেম পাই আছে, তেওঁলোকে কাইণ্ডলি ইয়াতে এটা মেইল দি থৈছে admin@aidcrecruitment.co.in। চ' এই মেইলটোত গৈ পেলাই আপোনালোকে নিজৰ যে এই যে কোৱালিফিকেশ্যন অপশ্যনটোত যিখিনি অপশ্যন আহে সেইখিনি চেঞ্জ কৰিবলৈ আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে। আৰু তাৰ লগতে যিটো ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন আছে, এইটো অলপ মডিফিকেশ্যন কৰিবলৈ আপোনালোকে কৰিব পাৰে, বিকজ ইয়াতে আপোনালোকৰ পে স্কেল বা পে'মেণ্ট লিখা নাই। আৰু ইয়াৰ লগতে মেইনলি ভেকেঞ্চি ৰিজাৰ্ভেশ্যন ৱাইজ কেটেগৰী দিয়া নাই। আৰু তাৰ লগতে তেওঁলোকে এই পষ্টটোৰ ৰিলিভেণ্ট একচুৱেল কোৱালিফিকেশ্যন কি, BE BTech নে ডিপ্ল'মা নে দুইটাকে এলাউ কৰিছে, সেইটো কিন্তু ইয়াত মেনশ্যন কৰা নাই। জেনেৰেলি জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পষ্টৰ কিছুমান ডিপাৰ্টমেণ্টে ডিপ্ল'মা হোল্ডাৰ্ছক অনলি এলাউ কৰে, আৰু কিছুমান ডিপাৰ্টমেণ্টে ডিপ্ল'মা আৰু ডিগ্ৰী দুইখিনিকে এলাউ কৰে। কিন্তু ইয়াতে কোনো ধৰণৰ ইনফৰ্মেশ্যন যিহেতু দিয়া নাই, চ' আপোনালোকে এইখিনিৰ কাৰণে এই যিটো মেইল হয়, এই মেইলটোত প্ৰত্যেকজনে মেইল কৰক, তেতিয়াহ'লে হয়তো তেওঁলোকে পৰ্টেলটো চেঞ্জ কৰিব। ইয়াতে যিহেতু এটা মেইল ID দিছে, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ যিসকল হায়াৰ অথৰিটি আছে, তেওঁলোকে গোটেই ডিটেইলছখিনি যাতে গম পায়। চ' তেতিয়াহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এক্সামটো ফৰ্ম ফিল আপ কৰিব পাৰিব। সেইখিনি আছিল আজিৰ নটিফিকেশ্যন। থেংক ইউ ফৰ ৱাচিং।